কলডিল আছে এইবোৰ কমলা একদম থাক থাক এইফালে টাইটানিকত উঠিলোঁ আমি ওলাইছোঁ ক'ত যাওঁ কিন্তু এতিয়ালৈকে গম পোৱা নাই ভেনু ঠিক হোৱা নাই তাৰমানে ক'ত গৈ পামগৈ আমি যাবা ওলছোঁ কিন্তু আমি ইমান দূৰৰ পৰা ইমান মৰম আমালৈ মীনাক্ষী আৰু ৰঞ্জুন কালিয়ে আহিলে গুৱাহাটীৰ পৰা আমাৰ মৰমতে আহিছে আৰু এয়া আমি সিহঁতক লৈ ক'ত যাওঁ নাজানো মুঠতে অকণমান ওলাই গৈছোঁ মনটো ভাল লাগিব ৰাগ চাওক এতিয়া গৈ গাড়ীত বহোগৈ আৰু ক'ত যাওঁ সেইটো পিছত দেখা যাব আৰু গন্তব্যস্থান সিদ্ধান্ত হ'ল যে আমি খুব সুন্দৰ এটুকুৰা ঠাইলৈ যাম আৰু অৰুণাচল প্ৰদেশৰ পাপুমপমা জিলাত এটা উৎসৱ পাতি আছে সেয়া হৈছে ৰিভাৰ ফেষ্টিভেল আৰু তালৈ বুলি আমি যাত্ৰা কৰিলোঁ আৰু এয়া হৈছে কেঁচা মাটিৰ ৰাস্তা এয়া পথাৰ আৰু এতিয়া আমি গৈ মানে পামগৈ এখন সৰু নৈ আৰু আমি এয়া নৈ পাই গ'লোহি নৈৰ পাৰত আমি সকলোৱে নামিলোঁ যিহেতু খুব সুন্দৰ দৃশ্যাৱলী আৰু তাৰ লগতে হ'ল যে আমি অকণমান ৰাস্তাটো নিৰীক্ষণ কৰিব লাগিব যিহেতু পানী আছে আৰু এই পানীৰ মাজেৰে নৈখন পাৰ হৈ গ'লেহে আমি সিপাৰলৈ যাব পাৰিম তাৰমানে যিটো অৰুণাচল প্ৰদেশৰ আমি যি ঠাইলৈ যাম সেই ঠাইৰ কিন্তু সংযোগ পথ নাই এয়া পথ এনেকৈ নৈ পাৰ হৈয়ে চাগে যায় কিন্তু বাৰিষাত কেনেকৈ যায় অৱশ্যে আমি গম নাপাওঁ এয়া আমি চাই ল'লোঁ যে এখন গাড়ী পানী বাহিৰতো পানী হয় ন এই নৈখন আচলতে আহিছে আৰু আমিও তেনেদৰে যাব লাগিব খুব বেছি পানী নাই তথাপিতো অকণমান নিৰীক্ষণ কৰি ল'লোঁ নাজানো ইমান বেছি ধুনীয়া লাগিছে চাৰিওফালে পানী আৰু পানীখিনি ইমান চাফা তাৰ কাৰণে অকণমান আমি নামি এয়া ফটো চটো তুলি ল'লোঁ ফটো ছেশ্যন ইমান ধুনীয়া পৰিৱেশ মই কিন্তু তাৰ মাজতে আমাৰ মানুহটোতো কেৰকেটুৱা তামোল পুৰা খায় মই তেওঁৰ পৰা তামোল অকণমান খাই লৈছোঁ মুখখন কিবা লাগিছে খাই আহিছোঁ ৰাতিপুৱাই কিবাকিবি কিন্তু আচৰিত কথা যে নৈখন পাৰ হোৱাৰ পিছতে আমি এটি পকী পথ পালোঁ আৰু এয়া যে ওখকৈ বিল্ডিংটো দেখিছে এয়া আচলতে ছ'লাৰ ছিষ্টেম আৰু পানী যোগান আঁচনিৰ হয় ইয়াত আচলতে বিদ্যুৎ সংযোগ স্থাপন হোৱাই নাই নিশ্চয় এই গাঁওখনত আৰু এতিয়া আমি গৈ পামগৈ আৰু অৱশ্যে দূৰ আছে আমি হাবিৰ মাজেৰে লুংলুঙীয়া বাটেৰেও বহুত দূৰ যাব লাগিব ইয়াত এখন মিৰি স্কুল দেখিছোঁ স্বৰ্গীয় কমলা মিৰিৰ স্কুল আৰু এয়া নিশ্চয় মিচিং ছোৱালীয়ে হ'ব এতিয়া আমি এয়া লুংলুঙীয়া বাটেৰে গৈ আছোঁ আৰু অলপ সময় পিছতে পামগৈ পাপমপুৰা ন পাপমপমা বাৰে ভুল হৈ যায় পাপমপমা ফেষ্টিভেল প্লেচ প্ৰথম গাড়ী কা 100 আৰু এই ঠাইতে আমি গাড়ীখন পাৰ্ক কৰি ল'লোঁ গাড়ী পাৰ্ক কৰাৰ পিছত আমি পুনৰ যাত্ৰা কৰিলোঁ যিহেতু কেতিয়াও ৰিভাৰ ফেষ্টিভেললৈ যোৱা নাই নদীৰ উৎসৱলৈ আৰু সেয়েহে খুব উৎকণ্ঠিত মনেৰে আগবাঢ়িয়ে গ'লোঁ মই সকলোতকৈ আগতে আৰু এয়া গৈ আমি এয়া ঠিক আমাৰ যিটো আমাৰ লক্ষ্যস্থান পামগৈ এতিয়া আৰু প্ৰথমতে অকণমান চাৰিওফালটো চাই লৈছোঁ আৰু আপোনালোককো অকণমান দেখুৱাই লৈছোঁ এয়াই আৰম্ভণি হৈছে আচলতে এটা নতুন বাট ইফালৰ পৰা আছে কিন্তু আমি আচলতে এই যে মানুহকেইজন গৈছে সেই বাটেৰে আমিও যাবলৈ ল'লোঁ এইটো আচলতে অকণমান সৰু হয় চমু পথ আৰু সেয়েহে এই বাটটোৰে তেওঁলোকৰ পিছে আমি নামি গ'লোঁ আৰু এতিয়া মীনাক্ষী আৰু মই মানে গোটেইকেইজনী এইখনেৰে পাৰ হ'ব লগা হৈছে মই অকণমান ভয় কৰিছিলোঁ তথাপিতো পাৰ হৈ গ'লোঁ আৰু এয়া যে দেখিছে পাপুমপমা টাইটানিক শ্বিপ বুলি সেইখন আচলতে খুব সুন্দৰকৈ বাঁহেৰে নিৰ্মাণ কৰি লৈছে তেওঁলোকে আৰু তাত ফুৰাওঁতে আচলতে 200 টকাকৈ লৈ পাৰ পাৰ্চন আমি অকণমান উঠি ফটো চটো তুলিলোঁ আৰু এয়া খুব ধুনীয়া পৰিৱেশটো আচলতে পৰিৱেশটো চায়েই ইমান ভাল লাগিছে চাৰিওফালে সেউজীয়া তেনেকুৱা পৰিৱেশ আচলতে আমি ইয়াত নাপাওঁৱেই পাপুমপমা ফেষ্টিভেল বাৰে ভুল কৰি আছোঁ আৰু এয়া পানীৰ মাজত আমি এখন নাৱত উঠিলোঁ টাইটানিকৰ পৰা নামিয়ে আমি পুনৰ যাত্ৰা কৰিলোঁ বেলেগ ঠাইলৈ বুলি আৰু এইবাৰ নদীখনৰ মাজভাগলৈ আহিলোঁ যিহেতু ফেষ্টিভেল ভাগ য'ত পাতিছে তাৰ মাজতো বহুত কিবাকিবি আছে আমি চাবলগীয়া আৰু সেই ঠাইলৈ আহিলোঁ প্ৰথমতে আমি এবাৰ গোটেই দৃশ্যাৱলী পুনৰবাৰ উপভোগ কৰি ল'লোঁ আৰু এতিয়া আমি গ'লোঁ নৈ কাষলৈ কিন্তু নৈ কাষত পানীৰ অকণমান সোঁত বেছি বৈ আছে আৰু তাৰোপৰি নৈখনেদি কোনো পাৰ হোৱা নেদেখি আমিও সাহস নকৰিলোঁ এই যে মাজতে মই দেখুৱালোঁ ডাঙৰ শিলকেইটা সেই শিলকেইটাৰ মাজেৰে আমি পাৰ হৈ পাৰলৈ যাম এতিয়া আৰু তাৰ লগতে
বাৰে বাৰে এই দৃশ্যাৱলীখিনি চাই চাই আপোন পাহৰা হৈ যাওঁ। মই আচলতে খুব ধুনীয়া ধুনীয়া সুন্দৰ দৃশ্যৰে আপোনালোককো অকণমান দেখুৱাই আপোনালোকৰো মন ভাল লগাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। পুনৰ ইয়াৰ অহা খণ্ডত মই আৰু ধুনীয়া ধুনীয়া দৃশ্যৰে আপোনালোকৰ ওচৰলৈ আহি আছোঁ।